हेलो फ्रेंड्स, आज मैं आको मोर एटा नतुन भिडिओ লৈ वेलकाम करिसु। एया দেখা পাইছে স্কুটি পুরা পথাৰৰ মাজত ৰাখি দিলো। ইটো ডঙাটো পাৰ হ'ব নোৱাৰো আৰু ইটোৰ কাৰণে ইয়াতে থৈ দিলো। যাই আছো মই বাগানত, যত মালভোগ ৰুবৰ কাৰণে পুৰা বিৰি আছিলো না, সেইখন বাগানত যাই আছো। আজি পুলিখিনি মুখুত পাতি মাৰি কিনে আবেলিলৈকে ৰুম বুলি ভাবিছো পুলিবিলাক। আৰু বতৰটো আজি ৰাতিপুৱাৰ ভাগতে বঢ়িয়া বৰষুণ একজাক দি দিলে। বঢ়িয়া এইবাৰ আবেলি টাইমত ৰোৱা যাব পুলিবিলাক। এতিয়া ঔষধ পাতি মাৰি কিনে থৈ দিওঁ পুলিটো। তো কেনেকুৱা কি কৰি কি ঔষধ মাৰা হয়, তো সেইবিলাক দেখুৱাম সম্পূৰ্ণ এই ভিডিঅ'টোৰ জৰিয়তে। চাই থাকক ভিডিঅ'টো। আগত লৈ গৈছে অঞ্জনে স্প্ৰে মেচিন ঔষধ কি লাগে চব লৈ গৈছে। চাই আছো বৰষুণ দি কিনে অলপ চাব ভাল হৈছে, মাটিবিলাক অলপ জিক থকা যেন লাগে। আৰু দেখুৱাই আছো পুলিত কেনেকুৱা কৰি স্প্ৰে কৰা হয়, দেখুৱাম ভাল কৰি। আপোনালোকক ট্ৰাই কৰি চাব পাৰে এনেকুৱা কৰি। কিছুমানে আৰু পুৰা গামলা বাল্টিং এনেকুৱাত ঔষধটো গলাই কেনে তাতে পুলিটো জুবুৰাই কেনে উঠাই লয়। এনেকৈ বহুত টাইম লাগে, সেইটো কাৰণে এইটো মানে চিম্পুল প্ৰচেছত জাষ্ট স্প্ৰে মাৰি দিম পুলিবিলাক। আজি ভিডিঅ' বনাওয়াত ভাগৰ লাগিছে কিয়বা। এয়া পুলিবিলাক বঢ়িয়া লাইন লাইন কৰি থোৱা হৈছে যাতে স্প্ৰে কৰিব ভাল হয়। আজি বতৰটো ভাল লগা হৈছে, বঢ়িয়া ঔষধ মাৰাৰ কাৰণে। চাই থাকক। এইবিলাক আবেলিলৈকে ৰুবই পাৰিম পুলিবিলাক। দুই টাংকি মান ঔষধ যাব কি এইখিনি কল পুৰা কমপ্লিটকে শিকাই দিয়া হ'ব না, সেইটোৰ কাৰণে চাই থাকক। ৰোৱাটো বাৰু দেখুৱাব নোৱাৰিম, কাৰণ আবেলি টাইমত আহোঁ না নাহোঁ ঠিক নাই। কিন্তু আবেলি টাইমত ৰোৱা যাব আৰু পুলিবিলাক কিমান পাৰে। আজি ৰাতিপুৱাৰ ভাগত যিখিনি টাইমত কাম কৰিব ওলাব লাগে সেইখিনি টাইমতে খুব বৰষুণ আহিল, সেইটো কাৰণে এইবিলাক আবেলি টাইমত ৰোৱা যাব আৰু পুলিবিলাক। মোৰ ভিউৱাৰ্ছবিলাকে ভিডিঅ'ত কমেণ্ট কৰি সুধি থাকে যে এইবিলাক ৰোৱাতে কি দিয়া হয়। জাষ্ট এইখিনিয়ে ঔষধ মাৰি লোৱা হয়, বাকী যিবিলাক গাৰা খুন্দা হৈছে তাত একো দিয়া নহয়। ইয়াতে কোনোবাই দিলে দিব পাৰে, গোবৰ দিব পাৰে আৰু সুপাৰ ফসফেট SSP যিটো সাৰ, এই সাৰটো দিয়ে। মই আৰু একো দিয়া নাই, ইয়াতে একো দিয়া নাই। পুৰা পুলিটো যিটো পোখা দিব তেতিয়াহে আৰু সাৰ কিবা কিবি যি দিব লাগে দি দিম, এতিয়া একো দিয়া নাই। আমি যে স্প্ৰে মাৰি আছো ঔষধবিলাক কি লোৱা হৈছে তো দেখুৱাই আছো ভাল কৰি। ইয়াতে কুয়া আছে, কুয়াতে আমি ঔষধবিলাক গলাই কিনে দেখুৱাই আছো। এয়া অঞ্জনে দেখুৱাব কমপ্লিট ভাল কৰি কি দিয়া হয়, কিমান পৰিমাণ দিয়া হয় দেখুৱাই আছো। এয়া কুৱাৰ পৰা পানী উঠাই আছে, উঠাই অলপ পিছত দেখুৱাই আছো তেতিয়া মানে ঔষধটো দিয়া হ'ব। এয়া ঔষধ আমি কি লোৱা হৈছে কৈ আছো।
এই অঞ্জনে ক'ব কি কি দিয়া হৈছে কৈ দিয়ে অঞ্জন হামলা কিমান দিম আমি 30 ml হামলাটো এইয়া 15-16 লিটাৰৰ টাংকিটো স্প্ৰে মেচিনটো তাত দিছোঁ আমি 30 ml হামলা পকা মাৰা যিটো আমি পকা মাৰা কওঁ ফাংগিচাইড লৈছোঁ আমি কি লৈছোঁ এবাৰ কৈ দিয়া নাই ফাংগিচাইড লৈছোঁ আমি ভিভিষ্টিন কিমান দিম আমি 20 গ্ৰাম এইটো সোপা সম্পূৰ্ণ ফুল হ'লে 20 গ্ৰাম 22 গ্ৰাম এনেকুৱা হয় জাষ্ট মানে এইখিনি প্ৰচেছতে ৰোৱা হৈছে ইয়াতে আৰু যিবিলাক গাৰা খুন্দা হৈছে সেইবিলাকত একো দিয়া নহয় খৰচ কৰিলেতো বহুত কৰিব পাৰে বহুত দিব পাৰে হিচাপ নহয় কিন্তু খৰচটো আমি কমাই কেনে আনিব চেষ্টা কৰোঁ বছৰত ইয়াতে দিয়াতে যদি বহুত খৰচ কৰোঁ আৰু পিছত আৰু সাৰ দিয়া এইবিগে ঔষধ মাৰা এইবিলাক আছে বহুত ইয়ে আজি এনেকুৱাই দেখুৱাই আছোঁ ৰোৱাটো বাৰু দেখুৱাব নোৱাৰিমে আজি এইটোও চেষ্টা কৰিছিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম বুলি কিন্তু আবেলি টাইমতহে ৰোৱা যাব পুলিটো আগবেলা বৰষুণ দি দিলে বহুত সেইটোৰ কাৰণে চলোৱাই নহ'ল আগবেলা এইবিলাকে ৰুব পুলিবিলাক আমি মানে দুইজনে আহি কিনে জাষ্ট পুলিখিনি ঔষধ পাতি মাৰি কিনে ঠিক ঠাক কৰি থৈ যাবলৈ আহিলোঁ কামলা কেইটা অহা নাই আমি দুইজনে আহিলোঁ এক টাংকি মাৰা হ'ল তাতে ঔষধ আৰু এক টাংকি মাৰি দিওঁ অলপ সিজাই দিওঁ মাদাকেইটা পুলি দেখা পালে ফ্ৰেণ্ডছ এয়া পিছফালে ঔষধ মাৰি থকা হৈছে এয়া আমি সদন কৰি লোৱা বুলি কওঁ ইয়াকে এইখিনিয়ে আৰু চিম্পুল প্ৰচেছত কামবিলাক কৰোঁ আমি কম বাজেটত ইমান টকা পইচা খৰচ কৰিও বজাৰ ভাল নহয় সেইটোৰ কাৰণে যিমান পাৰোঁ খৰচটো কমাই আনিব চাওঁ কাৰণ অতিমাত্ৰা খৰচ কৰি কিনে এতিয়া বজাৰবিলাক যি বজাৰ যাই আছে খং উঠি যায় নিজকে এনেকুৱা বজাৰ ইয়ে আছিল ভিডিঅ'টো কেনেকুৱা কি কৰা হয় ঔষধ পাতি কি দিয়া হয় এইটো দেখুৱালোঁ আৰু কিছুমানে কমেণ্টে সুধি থাকে এই কাৰাবিলাকত কিবা দিয়া হয় নেকি কিবা একো দিয়া হোৱা নাই কিছুমানে দিয়ে গোবৰ দিয়ে আৰু SSP সাৰ দিয়া হয় সাৰবিলাক দি ল'ব পাৰে আৰু আগতীয়াকৈ দিলে কিন্তু মই দিয়া নাই একেবাৰে যিটো পুলি 1 ফুট বা অলপ পাত 2-1 ওলাব তেতিয়াহে সাৰ দিয়াৰ ব্যৱস্থা কৰিম আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ ইমান দীঘলো নকৰোঁ বেছি দীঘল হ'লে আপোনালোকে অলপ চাব টান পায় আজিকালি আৰু শ্বৰ্ট ভিডিঅ'ৰ দিন চলি আছে না ট্ৰেডিং খালি স্ক্ৰল কৰি গ'লে মানে ভিডিঅ'টো দেখা পাই থাকে সেনেকুৱা হৈছে মানে কম টাইমত মজা লাগে কিন্তু এনেকা লং ভিডিঅ' চাব বহুতে টান পায় তো বেছি দীঘল নকৰোঁ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ ইয়ালৈকে চোৱাৰ বাবে বহুত ধন্যবাদ